এখন বিদ্যালয় 30 বছৰে নহল প্ৰাদেশিকীকৰণ বহুতো আবেদন নিবেদন কৰাৰ পিছতো চৰকাৰ তথা বিভাগে কোনো গুৰুত্ব নিদিলে খদিয়াৰ অতি ভিতৰুৱা আৰু পিছপৰা অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয় নামৰ শিক্ষা অনুষ্ঠানখন অঞ্চলটোৰ একমাত্ৰ উচ্চ মাধ্যমিক বিদ্যালয় 1991 চনত স্থাপন হোৱা বিদ্যালয়খনত বৰ্তমান 250 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে বিদ্যালয়খন বৰ্তমান বন্ধ হোৱাৰ উপক্ৰম হৈছে কাৰণ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোৰ উক্ত বিদ্যালয়খনৰ একেটা সীমাতে থকা অম্বিকাপুৰ মধ্য ইংৰাজী বিদ্যালয়খন উচ্চ মাধ্যমিকলৈ উন্নতি কৰাৰ খবৰ উলিয়াইছে জানিব পৰা মতে মধ্য ইংৰাজী বিদ্যালয়খন উচ্চ মাধ্যমিকলৈ উন্নতিকৰণ কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আন্তঃগাঁথনিৰ কামো ইতিমধ্যে আৰম্ভ হৈছে বুলিও জানিব পৰা গৈছে কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এই যে বিনা বেতনে 30 বছৰৰ অঞ্চলটোৰ একমাত্ৰ অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষাদান কৰি অহা শিক্ষকসকলৰ লগতে স্থানীয় ৰাইজে যথেষ্ট চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰ শিক্ষা বিভাগ আৰু স্থানীয় বিধায়কক লৈ অম্বিকাপুৰ মধ্য ইংৰাজী বিদ্যালয়খন উচ্চ মাধ্যমিকলৈ উন্নতি কৰাৰ বিপৰীতে অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰাদেশিকৰণ কৰিবলৈ শিক্ষকসকলে অনুৰোধ জনাইছে মানে এই বিষয়টো অত্যন্ত চিন্তিত আৰু মৰ্মাহত হৈছোঁ যে আমাৰ অসমৰ যিজন মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে একেবাৰে বিচক্ষণ মুখ্যমন্ত্ৰী বুলি আমি গৌৰৱ কৰোঁ তেখেতে হয় এইটো বহুতো ভাল সিদ্ধান্ত মূল সমস্যাৰ বিষয়টো এইটো অম্বিকাপুৰ হাইস্কুল যেতিয়া 1991 চনত এষ্টাব্লিছ হৈছিল তেতিয়া এই গোটেই অঞ্চলখন খুব হাবি বননিৰে ভৰা আছিল ৰাস্তা পদূলি কোনো নাছিল বহুত ৰাইজ দুখীয়া বানগ্ৰস্ত ৰাইজ ইয়াত আহি বসবাস কৰিছিল গতিকে এমই স্কুল পাৰ হৈ যেতিয়া নেকি ছাত্ৰ ছাত্ৰী হাইস্কুললৈ যায় তেতিয়া বহুত ছাত্ৰ ছাত্ৰীয়ে মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষা সাং কৰাৰ লগে লগে শিক্ষা জীৱনটো সমাপ্তি কৰিছিল কিন্তু সেই সময়ত অতি মানে প্ৰয়োজন বোধ কৰি ৰাইজে নিজৰ চাউল বিক্ৰী কৰি সম্পত্তি বিক্ৰী কৰি এই অম্বিকাপুৰ হাইস্কুল জন্ম দিছিল স্থাপিত কৰিছিল গতিকে তেনেকৈ এতিয়া হৈ প্ৰায় 33 বছৰ যেটো এইখন বিদ্যালয়ে উচ্চ মাধ্যমিক শিক্ষাৰ এটা পৰিপূৰক অভাৱ পূৰণ কৰিলে আৰু 2008 চনত অম্বিকাপুৰ হাইস্কুলে গোটেই ৰিকগনিশ্যন যেটো ৰিকগনিশ্যন বুলি কয় সেই ৰিকগনিশ্যনটো প্ৰাপ্তি হ'ল কিন্তু এতিয়ালৈকে বিদ্যালয়খনক আমি চৰকাৰীকৰণৰ কাৰণে বহুতো ৰাইজে আবেদন নিবেদন কৰিছোঁ স্কুল কমিটিয়ে আবেদন নিবেদন কৰিছোঁ CMক লগ কৰিছোঁ কিন্তু হ'ব বুলি ক'লে কিন্তু এতিয়া শুনামতে যে অম্বিকাপুৰ মধ্য ইংৰাজী বিদ্যালয়ত উন্নীতকৰণ হাইস্কুলৰ উন্নীতকৰণ ব্যৱস্থা হৈ আছে কনষ্ট্ৰাকশ্যনৰ ইতিমধ্যে এটা কন্ট্ৰাক্টৰ আহি ইনফৰমেশ্যন কৰিছে স্থান মানে সিলেকশ্যন কৰিছে ৰাইজ আমি দুখিত হৈছোঁ আমি হতাবাক হৈছোঁ যে আমি 33 বছৰ ইয়াত মানে গোটেই জীৱনটো ত্যাগ কৰিলোঁ ৰাইজে বহুতো সম্পত্তি যিমান টকা সম্পত্তি দিছিল সৎ ব্যৱহাৰ কৰি এই গোটেইখিনি পৰিৱেশটো আমি সৃষ্টি কৰিছোঁ কিন্তু মই বা ৰাইজৰ হৈ এই বা ষ্টাফৰ হৈ এটো ক'ব বিচাৰিছোঁ যে আমাৰ এতিয়া ক'বলৈ একো নাই আমি চৰকাৰক এই স্থানৰ পৰা চৰকাৰক মই আহ্বান কৰিবলৈ বিচাৰিছোঁ এনে ধৰণৰ অবিবেচক চিন্তাৰে ৰাইজক হতাবাক কৰিব নালাগে পৰাপক্ষত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যে এইখন তেখেত ইয়াত আহি গৈছিল এই বিদ্যালয়খন চাই গৈছিল আমি তেখেতক মানে আদৰিছিলোঁ গতিকে তেখেতে নিজে চাই গৈ এই পৰিৱেশটো চাই গৈছিল